সেনাপতি বিক্রম সেন মহারাজ আছেনে কুশলে রাজ্যৰ প্ৰজাগণ কৰিছে নেকি কোনোজনে অন্য পূজাৰ আয়োজন মহারাজ সুখে দুখে বাস কৰিছে আপোনাৰ ৰাজ্যৰ প্ৰজাগণে আৰু কোনো লোকে কৰা নাই দেৱী পূজাৰ বাহিৰে অন্য পূজা আয়োজন শুনি সুখী হলো বিক্রম তোমার কথা মহারাজ ভাবিছোৱা দেৱী পূজাৰ বলতে আমাৰ পূৰ্বপুৰুষসকলে এই ৰাজ্যৰ নাম ৰাখিছিল কনৌজপুৰ তেনেস্থলত এই ৰাজ্যত কৰে যদি কোনোজনে দেৱী পূজাত ব্যাঘাত কলংকিত নহবনে আমাৰ পূৰ্বপুৰুষসকল উত্তম উত্তম মহারাজ পিতৃ ধৰ্ম যদি পুত্ৰই পালন নকৰে তেতিয়া আপুনিও ডুব যাব পাৰে ভাগৰ কিন্তু বুলি ৰৈ গ'লে কিয় বিক্ৰম কোৱা 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 সকলো খুলি কোৱা কম সকলো কম অৱশ্যে বিক্ৰম সন্দেহ যুক্তি কিয় সকলোবোৰ খুলি কোৱা কৰিছে নেকি কোনোজনে দেৱী পূজাত ব্যাঘাত পুত্ৰই হওক পত্নী হওক নকৰি বিচাৰ মৃত্যুদণ্ডই হ'ব তাৰ যোগ্য পুৰস্কাৰ নহ'ব সম্ৰাট নহয় ই মৃত্যুদণ্ডনীয় কাৰণ পুত্ৰ পখেন আৰু সবিতাই দেৱী পূজাৰ বিসৰ্জন দি কৰিছে বিষ্ণু পূজা আয়োজন কি ক'লা সেনাপতি মহাৰাজ দেৱী পূজাৰ প্ৰতি সিহঁতৰ ইমান লাঞ্ছনা এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয় 12 বছৰ পূৰ্বতে দস্যুৰ কোপত পৰি মই অৰ্ধ অংগ হৈ 5ম বছৰীয়া কন্যা বালিকাকো হেৰুৱাই পেলালো আজিও তাৰ মই নাপালো সন্ধান নোৱাৰিলো কৰিব দমন সেই দস্যুগণক মনত পৰিলে অতীতৰ সেই কৰুণ কাহিনী দুগালেতি বৈ আহে মোৰ তপত চকুলো ত্যাগ কৰক মহাৰাজ কৰিব বেদনা কোন ৰাজ্যত কোন পথত আছে সেই দুদান্ত দস্যু আদেশ কৰক মহাৰাজ যাওঁ মই দৈত্যক বিচাৰি আৰু পৰ্বত পাহাৰ শিখৰ সকলোতে পাত কৰি হাতে গলে লৈ আহি ভিকৰি লগাই আপোনাৰ সমীপে নোৱাৰিবা কৰিব দমন সেই দস্যুগণক ক'ত থাকে কি নাম সিহঁতৰ নাজানো হবিহে শুনা বিক্ৰম দস্যুৰ চিন্তা পৰিহাৰ কৰি কেৱল মাত্ৰ বিচাৰ কৰা প্ৰখেন কুমাৰক তাৰ উপায় আছে মহাৰাজ হাতত কাৰণ পখেনে নাজানে একো পূজাৰ মহিমা আৰু পখেনক দেৱী পূজাৰ সম্পূৰ্ণ ভাৰ কৰক অৰ্পণ আৰু তেতিয়াই দেখিবলৈ পাব পখেন কুমাৰ সহজে মতলীয়া হৈ পৰিছে এই দেৱীৰ পূজাৰ প্ৰতি উত্তম উপায় কৰিছা বিচাৰ মহাৰাজ শুনা বিক্ৰম মহাৰাজ আজিৰ পৰা এই ৰাজ্যৰ দেৱী পূজাৰ ভাৰ প্ৰখেন কুমাৰক অৰ্পণ কৰা হ'ব আৰু খালী হৈ থকা মন্ত্ৰী পদত তোমাক অধিষ্ঠিত কৰিছো ধৰ্ম কৰ্ম আজিৰ দৰেই তুমি নিয়াৰিকৈ কৰিবা পৰিচালনা আৰু আজিলৈ সভা ইমানতে ভংগ কৰা হৈছে ভাল মহাৰাজ তোৰ সকলো আদেশ এই বিক্ৰমে বিনা প্ৰতিবাদে পালন কৰি যাব অসম্ভৱ অতি অসম্ভৱ চলে বলে কিংবা কৌশলে তো ৰাজ্যচ্যুত কৰি আৰু
পখেন কুমাৰক হত্যা কৰিম আৰু লগে লগে সবিতাক পাতি লওঁ মোৰ যৌৱনৰ লগৰী আৰু লগে লগে মই হ'ম কনৌজৰ একচতি ৰজা মূৰ্খৰাজন শুনিল এই বিক্ৰমৰ মহান প্ৰতিজ্ঞা হে হৰি মই যদি প্ৰখেন কুমাৰক স্বামী ৰূপে পাব নোৱাৰো এই পাপী দেহা দিম বিসৰ্জন হে প্ৰভু এই অভাগিনীয়ে কৰা প্ৰাৰ্থনা জানো তোমাৰ অন্তৰত স্পৰ্শ কৰা নাই শুনিবলৈ পাইছো তোমাক শুদ্ধ চিত্তে প্ৰাৰ্থনা কৰিলে ৰৌ নৰকৰ পৰা পাপীয়ে উদ্ধাৰ হয় তেনেস্থলত তুমি এই অভাগিনীৰ প্ৰাৰ্থনা পূৰ্ণ নকৰিবা নেকি সবিতা ভগৱানৰ অনুগ্ৰহত ৰাজেশ্বৰো হয় ডাল দৰিদ্ৰ আৰু ডাল দৰিদ্ৰও হয় ৰাজেশ্বৰ কিন্তু সবিতা লাগে মাথো পবিত্ৰ অন্তৰ পবিত্ৰ অন্তৰতকৈও মই আজি কংকাল সেই ভগৱানক অশুদ্ধ অন্তৰেৰে পূজা কৰা নাই দাদা সবিতা সঁচা অন্তৰে যদি ভগৱানক তুমি পূজা কৰিছা তেন্তে নিশ্চয় তুমি সেইজনক লাভ কৰিব পাৰিবা দাদা সেইদিন কেতিয়া আহিব আৰু কিমান দিন অপেক্ষা কৰিম তাৰ অপেক্ষাত মই ধূপকাঠিৰ দৰে জ্বলি শেষ হৈছো সবিতা তুমি যিজনক পাবৰ বাবে অপ্ৰাণ চেষ্টা কৰিছা তাৰ জানো কিবা সত্য আছে সবিতা নিশ্চয় আছে আপোনাৰে প্ৰতিচ্ছবি মোৰ অন্তৰত আঁকোৱালি ৰাখিছো যতনে মোক আৰু মনোবেদনা নিদিয়ে যে আজিৰ পৰা মোৰ গোটেই জীৱন আপোনাৰ পদৰ তলত কৰিলো অৰ্পণ উঠা সবিতা ছন্দ সূৰ্য আৰু শ্যামলী পৃথিৱীক সাক্ষী কৰি আজি মই তোমাক গ্ৰহণ কৰিলোঁ আজিৰ পৰা শয়নে সপোনে আৰু জীৱনে মৰণে তুমি মোৰ আৰু মই তোমাৰ পখেন সেনাপতি উদ্যানৰ মাজত মন্ত্ৰী কন্যাৰ সবিতাৰ লগত প্ৰেমৰ লীলা পখেন আৰু সবিতা তোমালোকক মহাৰাজে ৰাজসভালৈ মাতিছে সবিতা শুনিলা নহয় পিতাই আমাক ৰাজসভালৈ মাতি পঠিয়াইছে ব'লা সবিতা আমি যাওঁ এতিয়া পিতাৰ কাষে বলক দাদা হিংসাৰ প্ৰতি দাবানল আৰু অলপ দিনৰ পাছত মোৰ এই ষড়যন্ত্ৰ
গোটেই ৰাজ্যত বিয়পাই দিম আৰু চলে বলে কিম্বা কৌশলে তোৰ পুত্ৰক হত্যা কৰিম আৰু লগে লগে সবিতাক পাতি ল'ম মোৰ যৌৱনৰ লগৰী আৰু মই হ'ম কনৌজৰ একচতী ৰজা এই মোৰ ভীষণ প্ৰতিজ্ঞা সবিতাৰ ৰূপ লাভদ্যই মোক বলিয়া কৰি পেলাইছে সঁচাকৈ সবিতাই হাঁহি স্বৰ্গ মন্দাকিনী নমাই আনিছে সঁচাকৈ সবিতাই মোকেই ভাল পায় আৰু এই ৰাজ্যত আৰু মোৰ বাহিৰে কোনো নাই আজিয়ে মই উদ্যানলৈ গৈ সুধিম আৰু যদি মান্তি নহয় তেন্তে বল প্ৰয়োগ কৰি হ'লেও হৰণ কৰিম